নমস্কাৰ। বৰ্তমান আমি আজি পথাৰত হাল লগাই থকা হৈছে আৰু এইখন আমাৰ 2 নম্বৰ বসন্তী আৰু আমি এই মানে হাল বাই থকা কিনাৰতে এইখিনি মাটি হাল বাই থৈ গৈছে। এইবাৰ ৰুব চাগে এইখিনি মাটি, কিন্তু ইমান বেয়া কোৱালিটিত হাল বাই থৈ গৈছে। মানুহগৰাকীয়ে পূৰা একদম কান্দি কান্দি কৈছে মানে ইমান বেয়াকৈ হাল বালে, মানে আমি বাইছিলোঁ বুলি ভাবিছে চাগে, বেলেগ এখন ট্ৰেক্টৰ বাই থৈ গ'ল। আৰু আপুনি দেখিছে নহয় কিমান কোৱালিটি বেয়া। এইখিনি মাটি বাৰু ছেকেণ্ড এতিয়া ৰুৱে কেনেকৈ, মানে গোটেই মানে চুক কোন মৰা নাই, ঢপলা ঢপলকৈ থৈ গ'ল। সেইটো কাৰণে মানে অলপ প্ৰব্লেম হৈছে। এতিয়া মানে আমাক কৈছে বোলে বাই থৈ যায়, আমিতো এনেকৈ বাই থৈ যাব নোৱাৰোঁ। গতিকেলৈ মানে মাটিখিনি চাই আমাৰো বেয়া লাগিছে। আপোনালোকে এটা চাব যাতে মানে খেতিয়কজনৰ পইচাটো অথলেই নাযায়। অলপ মাটিটো ভালকৈ বাবলৈ চাব, যিয়ে নেবাওক লাগে, যিখন ট্ৰেক্টৰে নেবাওক লাগে, কিন্তু অলপ ভালকৈ বাবলৈ চাব। চকুনবিলাক ধুনীয়াকৈ মাৰি থৈ যাব। ইয়াত গোটেই কিনাৰত থৈ গৈছে। আৰু যিজন মাটিৰ মালিক তেওঁ মানে দুখ কৰিছে যে ইমান বেয়াকৈ বাই থৈ গ'ল। এতিয়া মানে ৰুবলৈ কঠিয়াই পেলাই থৈছে। এতিয়া ৰুৱে কেনেকৈ তেওঁ তাকে চিন্তা কৰিছে। গোটেই মানে মাটি আলি কিনাৰত দেখিছেনে এইবোৰ ডুম হৈ আছে। আৰু এইপিনে কিনাৰ চুকবোৰ লগাই থৈ যোৱা নাই, এডোখৰ এডোখৰ থৈ গৈছে। ক'ত ট্ৰেক্টৰ গম নাপাওঁ বাৰু, হাল বাই থৈ গৈছে। সেইটো কাৰণে পইচাটো এনেই নাহে বাৰু। সেইটো কাৰণে চাব যাতে মাটিটো ভালকৈ চাহ হয় আৰু খেতিয়কজনো মনটো ভাল হয়। সেইটো কাৰণে মানে অলপ ভালকৈ বাবলৈ চেষ্টা কৰিব। গাড়ী মালিকবিলাকক কৈছোঁ আৰু ড্ৰাইভাৰবিলাকক টাৰ্গেট দি নিদিব, আজি ইমান বাবই লাগিব মিলিবই। সেইটো কাৰণে তেওঁলোকে টাৰ্গেট দিলেও অলপ হালটো বেয়া হয়। মানে টাৰ্গেট পূৰ কৰিবলৈ যাওঁতে মানে অলপ খৰকৈ বাবলগীয়া হয়। সেইটো কাৰণে মাটিটো অলপ বেয়া হৈ যায়। গতিকে ইমান বেয়াকৈ নাবাব যাতে খেতিয়কজনৰ মানে অনিষ্ট হয়। সকলোলৈ অনুৰোধ থাকিলে এইখিনি মাটিত মানে এতিয়া ৰুব নোৱাৰে, কিন্তু কঠিয়াই পেলাই থৈ গৈছে বাৰু। কিন্তু ৰুবলৈ নসমো বেকাৰ হ'ব। এইখিনি মাটিত বহুত বেয়াকৈ হাল বাইছে। কোনে পাইছে গম নাপাওঁ, কিন্তু আমি বোৱা নহয় বাৰু। এয়া দেখিছেনে চুকবোৰ কিমান ডাঙৰ ডাঙৰকৈ থৈ গৈছে। বহুত ডাঙৰকৈ থৈ গৈছে, মানে চুকলৈ নিনিলেই। 700 টকা বিঘা ল'লে পইচাটোলৈ মনত নপৰা হ'ব লাগে, যাতে হালটো ভালকৈ বাব লাগে। আৰু আমাৰো পূৰা 100% বুলি নকওঁ বাৰু, তেওঁ চকুন মাৰি ধুনীয়াকৈ বাই যাবলৈ চেষ্টা কৰোঁ। তথাপিতো থাকি যায় কেতিয়াবা। সেইটো কাৰণে মানে ঘৰৰ মালিক এজন থাকিলে ভাল, কিন্তু ঘৰৰ মালিক থকা স্বত্তেও যদি এনেকৈ বাইছে, ড্ৰাইভাৰ গাতো হয়তো দুখ নাই। যদি মালিকে কয় তেতিয়াহ'লে হয়তো ভালকৈ পাব, কিন্তু আমি চুক কাণ থৈ নাযাওঁ পৰাপক্ষত। ধন্যবাদ আজিলৈ, বাই বাই।